1950 চনৰ বৰ ভূমিকম্প তাৰ পাছতেই থুনুকা হৈ পৰা অৰুণাচলৰ পাহাৰৰ মাটি নামি আহি বাম হৈ পৰিল মহাবাহু ব্ৰহ্মপুত্ৰ 1954 চনৰ পৰা 2025 লৈ অব্যাহত বানৰ বিভীষিকা তাৰ মাজতেই অসমৰ মূৰৰ ওপৰত ভূটান অৰুণাচল আৰু চীনৰ বৃহৎ নদীবান্ধৰ ধ্বংসলীলাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি অসমক শক্তি উৎপাদনৰ ৰাজনীতিৰ পৰা কেনেকৈ সকাহ দিব পাৰি অসমক সকলোবোৰ পুংখানুপুংখভাৱে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ কনক্লেভত আলোচনা প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰে আধৰা বান নদীবান্ধ আৰু উত্তৰ পূৰ্বৰ শক্তিৰ ৰাজনীতি শীৰ্ষক আলোচনা চক্ৰত বিশেষজ্ঞৰ মতামত নদীবান্ধৰ ৰাজনীতিৰ মেৰপেচৰ পৰা উত্তৰ পূৰ্বাঞ্চল তথা অসমক ৰক্ষা কৰিবলৈ হলে চীনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় আলোচনাৰ পোষকতা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত গৈ পাছিঘাটত কৈ আহিছিল বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আমি খুব ভাল পাইছিলোঁ তাৰ আগতে বৰ্তমানৰ ডিফেন্স মিনিষ্টাৰ সেই সময়ত কেন্দ্ৰীয় বিজেপি দলৰ সভাপতি আছিল তেখেতে 2009 চনত গৈ গেৰুকামুখত আন্দোলন কৰিছিল আমিও আন্দোলনত আছিলোঁ পিছৰ ফাললৈ বহুত মানুহ হৈছিল আৰু তেওঁ কৈছিল এনেকুৱা ধৰণৰ নদীবান্ধটো ইমান কোনো ধৰণৰ ষ্টাডি নোহোৱাকৈ ইমান ডাঙৰ নদীবান্ধ এনেকুৱা ভূকম্পন এলেকাত হোৱাটো আমি নিবিচাৰোঁ চাইনা ইণ্ডিয়াৰ ৰিলেশ্যনশ্বিপটো যে আমাৰ মাজত তেনেকুৱা ধৰণৰ কোনো ট্ৰিটি নাই আজিলৈকে যে চাইনাত যদি নদীত কিবা কৰে যে আমাৰ ইণ্ডিয়াৰ পৰা কিবা এটা অনুমতি ল'ব লাগিব তেনেকুৱা ধৰণৰ আমাৰ নাই আমাৰ এতিয়া বাংলাদেশৰ লগত ইণ্ডিয়াৰ আছে গতিকে এই ক্ষেত্ৰত আচলতে আমাৰ ভাৰত চৰকাৰৰ পৰা তেওঁলোকৰ লগত আলোচনা কৰাটো এটা দৰকাৰ আছে এই কাৰণে দৰকাৰ আছে যে ডেমবিলাক একেখন নদী যেতিয়া ডেম বহুত হ'ব চিয়াঙৰ আপাৰ পৰ্টটোত চীনে বান্ধ বান্ধিব আৰু তলত আমাৰ ডেম আছে তেওঁলোকে যদি ডেমৰ পানী যদি বেছি এৰি দিয়ে তেতিয়াহ'লে আমি যি হাইড্ৰলজি ডেটা লৈ পেলাই আমি আমাৰ ডেমটো আমি নিৰ্মাণ কৰিছোঁ সেই ডেমটোৰ সেইটোৰ কেপাচিটি সেই পানীটো ধৰি ৰাখিব পৰা কেপাচিটি নাথাকিবও পাৰে এটা তেনেকুৱা ধৰণৰ এটা কেলকুলেশ্যনৰ মাজত এটা ব্যৱস্থা থাকে এতিয়া যে চীনৰ লগত যদি আমাৰ তেনেকুৱা ব্যৱস্থা নাই তেতিয়াহ'লে কিন্তু তেওঁলোকৰ অপাৰেশ্যনটো ইণ্ডিপেণ্ডেণ্ট অপাৰেশ্যন হ'ব আৰু সেই নদীখনতে তললে আমাৰ ডেম আছে গতিকে আমাৰ কিন্তু তেতিয়া এটা ভয়ৰ কাৰণ হৈ পৰিব ভূতত্ত্ববিদ ভাগৱত প্ৰাণ বৰুৱা নিপকৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক তৰুণ চন্দ্ৰ বৰগোহাঁই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আইনী যুঁজ চলোৱা অধিবক্তা তুলাৰাম গগৈ তিনিওগৰাকীয়ে ব্যাখ্যা কৰিলে বৃহৎ নদীবান্ধৰ ভয়াৱহতা আৰু ইয়াৰ সমাধান সূত্ৰ সন্দৰ্ভত আমাৰ অসমখন এখন চৰুৰ নিচিনা এটা জেগাত আছে আৰু হিমালয়ৰ পৰা সদায় ছেডিমেণ্ট আহিয়ে থাকিব আগতেও আহিছিলে এতিয়াও আহিছে ডেমৰ এতিয়া আমাৰ ডিজাইন দিল্লীৰ পৰা কিবা এটা ডিজাইন দিলে ইয়াত কিছুমান ৰুল কৰি দিলে তাত কিছুমান বস্তু আছে যিবোৰ আমাৰ ৰিজন স্পেচিফিক ইয়াত শ ডেম বনাইছে ইণ্ডিয়াত চবেই ভাল হৈছে আজি ভাক্ৰা ডেম ধুনীয়াকৈ আছে কাৰণ তাৰ এবাৰ্টমেণ্ট ৰকছ আৰ ভেৰি ষ্ট্ৰং আজি আমাৰ বৰাপানী ডেম আছে এবাৰ্টমেণ্টছ আৰ ষ্ট্ৰং কিন্তু অৰুণাচল হিলছ আপুনি জানে অৰুণাচল হিলছৰ অৱস্থা সেই কথাটো তেওঁলোকে ডিজাইন পেৰাডিগমত ইণ্ডিয়াৰ কোনো কিতাপতে এইবোৰ দেখা নাই মই এতিয়ালৈকে প্ৰজেক্ট ৰিপৰ্টবোৰতো নাই এভৰি ডাঙৰ ৰিভাৰৰ তলত এটা ফল্ট আছে যিটোহে ফল্ট আপোনাৰ বিহেভ কৰে চিছমিক হেৰি যেতিয়া ভূমিকম্প হয় কোনটোৱে কি বিহেভ কৰে সেই বস্তুটো আপুনি মই ক'ব নোৱাৰোঁ নামনি সোণশিৰ প্ৰকল্প নিৰ্মাণৰ বাবে গঠন কৰা হৈছিল 17খন বিশেষজ্ঞ সমিতি আগবঢ়োৱা পৰামৰ্শ কাৰ্যকৰী নকৰিলে যাৰ ফলত নদীবান্ধ মুকলি কৰা কেইবাটাও তাৰিখ পাৰ হ'ল বাঢ়িল ব্যয় খৰচ জনতাৰ জীৱনক লৈ লৰা ধেমালি কৰা কাৰ্যক লৈ উদ্বিগ্ন বিশেষজ্ঞসকল যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এইটো গতিত যদি কমিশ্যন কৰিবলগীয়া হয় এতিয়া যিটো ডিজাইনত পানী এৰি দিম বুলি ভাবিছে সেইটো ডিজাইনত পানী এৰি দিলে দুলুং আৰু সোৱণশিৰি বনাঞ্চলত থকা বনৰীয়া হাতীবিলাক উঠি গুচি যাব পানী উটুৱাই লৈ যাব এইটো ৰিপৰ্টত আছে চেণ্ট্ৰেল ইলেক্ট্ৰিচিটি অথৰিটিসকলে ইয়াত বহুত ফল্ট আছে বহুত লেকুনা আছে আপোনালোকে এইখিনি কাম কৰি লওক বুলি কি ষ্টাডি কৰিব লাগিব কি কৰিব লাগিব দি দিছে এইখিনি আগতে কৰি লওক বিফৰ কমিশ্যনিং অফ ডেম তেওঁলোকে নকৰিলে এতিয়ালৈকে তেওঁ
কাইলৈ পৰহিলে এই কমিশ্যন হওঁ যদিও কমিশ্যন কৰা তেওঁলোকৰ লোকসভাত কিছুদিন আগত কোৱা হৈছিলে যে এই বছৰৰ আমাৰ ইতিমধ্যে পাৰ হৈ গ'ল মে মাহত প্ৰথম যি আছিলে 750 মেগাৱাট তেওঁলোকে কৰিব 3টা ইউনিট তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আৰু যেতিয়া 5টা ইউনিট টোটেল 8টা ইউনিট বুলি কৈছে 1250 মেগাৱাট টোটেল 2000 মেগাৱাট তেওঁলোকে কৰিম বুলি কৈছিলে কিন্তু তাৰ পৰা এতিয়ালৈকে কিন্তু ভাল খবৰ আহি থকা নাই কিন্তু সদায় কিবা নহয় কিবা দুৰ্ঘটনা এতিয়ালৈকে 15 টাইমছ তেওঁলোকৰ কমিশ্যনিঙৰ ডেট পিছুৱাবলগীয়া আছে নদীবন্ধৰ বাবে বিপদাপন্ন ৰঙা নদী ভয়াৱহ ভৱিষ্যতৰ দিশে ব্ৰহ্মপুত্ৰ অসমৰ জীৱন ৰেখাক বিপদৰ পৰা মুক্ত কৰিবলৈ সময় থাকোঁতে গ্ৰহণ কৰিব লাগিব সঠিক সিদ্ধান্ত লাগিব ৰাজনৈতিক সদিচ্ছা এই মন্তব্য আলোচনা চক্ৰত অংশ লোৱা অতিথিৰ আপোনাৰ তাৰ পৰা একেবাৰে মাজুলীলৈকে দুইফালেদি 45 বান বনাই দিছে তাৰ ওপৰতে পকা ৰাস্তা বনাই দিছে কিন্তু বানপানী আহিলে কি কৰিব এই অকমান 3 মিটাৰ 4 মিটাৰ এইবিলাক নহয় আজি দিহং বা লোহিত এইবিলাকৰ যদি ফ্লাডটো আহে তেতিয়াহ'লে আপোনাৰ এইবোৰ এক ঘণ্টাতে টপিং হৈ যাব সেইবিলাক ভাবি লাভ নাই আপুনি ফ্লাডটো আহিলে নদী দুই পাৰে যাতে ডিছপাৰ্চ হৈ যায় তেতিয়াহে মডাৰেট হৈ থাকিব আপুনি হিমালয়ৰ লগত কিমান কম্পিটিশ্যন কৰি থাকিব এইবিলাক হৈছে মানে অমূলক কিছুমান টকা পইচা আমি খৰচ কৰি আছোঁ প্লেনিঙত বহুত ডিফেক্ট বানৰ পৰা অসমক ৰক্ষা কৰাৰ উপায় সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় এই অনুষ্ঠানত